নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই লোকেল মুৰ্গী আৰু জংঘলী কচুৰ এটা ৰেচিপি আপোনালোকৰ মাজত আনিছোঁ। কচুখিনি এনেকৈ বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত বাকলিটো গুচাই আছোঁ। গুচাই লোৱাৰ পিছত মই কেনেকৈ বনাওঁ আপোনালোকক দেখাইছোঁ। আপোনালোকে খাই চাবচোন দেই। ইয়াত কোনো টেঙাৰ প্ৰয়োজন নহয়, আৰু যদি আপোনালোকে দিবলৈ বিচাৰে দিব পাৰে, ঔটেঙা দিব পাৰে, বহুত টেষ্টি হয়, আৰু নিদিয়াকৈও খাব পাৰে, কিন্তু নোখোজায়। এয়া মই ৰেডি কৰি ল'লোঁ। ধুনীয়াকৈ মই তেলখিনি গৰম কৰাৰ পিছত মই পিঁয়াজ আৰু নহৰু, জলকীয়া, আদা তেনেকৈ ভাজি ল'লোঁ। তাৰপিছত শুকান জলকীয়াও দিলোঁ, পাঁচফোৰণ দিলোঁ। এইখিনি ভাজাৰ পিছত মই মাংসখিনি ভাজি ল'লোঁ। মাংসখিনি ভাজাৰ পিছত ইয়াতে মই মছলা অকণমান এড কৰিছোঁ, বেছি মছলা দিয়া নাই, অকল ধনিয়া পাউডাৰ আৰু গৰম মছলা অকণমান দিছোঁ ইয়াতে। তাৰপিছত মই ভাজাৰ পিছত এইটো অলপ সময় সিজিব দিলোঁ। সিজাৰ পিছতহে মই উঠাইছোঁ। উঠাই দিয়াৰ পিছত আকৌ কচুখিনি ভাজি ল'লোঁ দেই। কচুখিনি ধুনীয়াকৈ ভাজিব লাগে। যদি আপোনালোকে তেল কম হোৱা নিচিনা পায়, তেল অকণমান দি আকৌ ভাজিব পাৰে। আৰু তাৰপিছত এইটো পানী দি পূৰা সিজাই থাকিলোঁ। 15 মিনিটমান মই সিজালোঁ। সিজোৱাৰ পিছত ইয়াতে জালুক এড কৰি দিলোঁ, মানে গড়মৰিচ। এইটো এড কৰাৰ পিছত মই ঘাটি দিলোঁ। ঘাটি দিয়াৰ পিছত মাংসটো দিলোঁ আৰু আকৌ 10 মিনিটমান সিজিবলৈ দিলোঁ। ইমান ধুনীয়া লাগে, ইমান ধুনীয়া গোন্ধ আহে নহয়, আপোনালোকে খাই চাবচোন। ইয়াত কোনো নোখোজায়, আপোনালোকে ঔটেঙাৰ প্ৰয়োজনে নহয়। এই বহুত ভাল লাগে, খাই চাবচোন। মই এয়া মিষ্টাৰৰ কাৰণে ৰেডি কৰিলোঁ। সঁচাকৈ বহুত বেছি ভাল লাগে, খাবচোন। খাইখিনি কেনেকৈ লাগে জনাব। আমি এছটি মানুহবোৰ এনেকুৱাই খাওঁ, একেবাৰে চিম্পুলকৈ খাওঁ। আমি ইমান মানে মছলা মছলি দি নাখাওঁ। তো এনেকুৱাই খালোঁ আজিৰ দিনটো। আপোনালোকলৈ শুভৰাত্ৰি।